গুৱাহাটীৰ ষ্টেচনত নিষিদ্ধ বজাৰ গুৱাহাটীৰ ষ্টেচনত নিষিদ্ধ সামগ্ৰীৰ বজাৰ গাঞ্জাৰ ঘাটিত পৰিণত গুৱাহাটী ৰেল ষ্টেচন নিৰ্বিকাৰ CRP RPF প্ৰাগ নিউজৰ গোপন কেমেৰাত বন্দী নিষিদ্ধ সামগ্ৰীৰ লাইভ ভিজুৱেল উত্তৰ পূবৰ প্ৰৱেশ দ্বাৰ গুৱাহাটীৰ হৃদপিণ্ডস্বৰূপ গুৱাহাটী ৰেলৱে ষ্টেচন অহৰহ কটকটীয়া নিৰাপত্তাৰে পৰিবেষ্টিত ষ্টেচনটো CRP আৰু RPFৰ অভিযান চলাই সঘনাই বিভিন্ন ৰেলৰ পৰা উদ্ধাৰ কৰে বহু নিষিদ্ধ সামগ্ৰী কিন্তু প্ৰশ্ন হয় গুৱাহাটী ৰেলৱে ষ্টেচনৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত কি চলে তাৰ এখন ধনত ওলাল প্ৰাগ নিউজৰ দুই সাংবাদিক ক্ৰমে ইমৰান আলী আৰু বিচিত্ৰ ৰাজবংশী আৰু আমাৰ গোপন কেমেৰাত কি দৃশ্য বন্দী হ'ল ভালদৰে চাওক আপুনি এই দুপৰীয়া সময়ত চাওক কিদৰে চলে নিষিদ্ধ গাঞ্জাৰ ৰমৰমীয়া বেহা মহানগৰীৰ এটা স্পৰ্শকাতৰ ঠাই হৈছে গুৱাহাটী ৰেলৱে ষ্টেচন আৰু এই ৰেলৱে ষ্টেচন এতিয়া পৰিণত হৈছে বিভিন্ন নিষিদ্ধ সামগ্ৰী বজাৰলৈ প্ৰাগ নিউজৰ এটা ষ্টিং অপাৰেশ্যনত পোহৰলৈ আহিছে গুৱাহাটী ৰেলৱে ষ্টেচনৰ প্ৰকৃত ৰূপটো কিছুদিন পূৰ্বে এই জুপুৰিটোতে প্ৰাগ নিউজে অভিযান চলোৱাৰ পাছতহে আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বহু নিষিদ্ধ সামগ্ৰী কিন্তু আৰক্ষীৰ অভিযানৰ পিছতো কিয় বন্ধ নহল এই ঘাটিসমূহ এইবাৰ চাওক যুৱ প্ৰজন্মক মৃত্যুৰ মুখত ঠেলি দিয়া নিষিদ্ধ ড্ৰাগছৰ গোপন ঘাটিসমূহ RPF আৰু CRPৰ নিচেই ওচৰতে চলে এই নিষিদ্ধ সামগ্ৰীৰ বেহা ড্ৰাগছ সৰবৰাহকাৰীৰ সব টাৰ্গেট হৈছে গুৱাহাটী মহানগৰী গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা আৰু ইয়াৰে অন্যতম হৈছে গুৱাহাটী ৰেলৱে ষ্টেচন প্ৰশ্ন হয় তাৰ চক্ৰচয়াত চলে এই নিষিদ্ধ সামগ্ৰীৰ বেহা কিয় সকলো দেখিও একো নেদেখাৰ ভাও CRP RPFৰ যুৱ প্ৰজন্মক অন্ধকাৰত ঠেলি দিয়া এই বৃহৎ সাম্ৰাজ্যখন উচ্ছেদ কৰিবলৈ সাহস হ'বনে আৰক্ষীৰ ভিডিঅ' জাৰ্নেলিষ্ট হিমাংশু আৰু শ্যামলৰ সহযোগত ইমৰান আলী আৰু বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী আয়কৰ বিভাগৰ অভিযান চলাৰ পিছত অসুস্থতাৰ নাটক কৰি ICUত ভৰ্তি হৈছিল ব্যৱসায়ী মহাবীৰ জৈন কিন্তু সুস্থ ঘোষণা কৰি চিকিৎসকে হাস্পতালৰ পৰা ছুটি দিলে চতুৰ ব্যৱসায়ীজনক মহাবীৰ জৈনৰ ঘৰত কোটি কোটি টকা যত্ন বহু আপত্তিজনক নথি লকাৰ ভাঙি উলিয়ালে বৃহৎ কলাধন আয়কৰ বিভাগৰ অভিযানৰ পিছত ICUত মহাবীৰ জৈন মঙলবাৰে পুৱাৰে পৰা ব্যৱসায়ী মহাবীৰ জৈনৰ ঘৰত আয়কৰ বিভাগে চলাইছিল অভিযান কলকাতাৰ পৰা অহা আয়কৰৰ 5টাকৈ দলে একে সময়তে অভিযান চলাইছিল এইজন ব্যৱসায়ীৰ কাৰ্যালয় ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহত অভিযান কালত আয়কৰ বিভাগৰ কাষ নাচাপিল এইজন চতুৰ ব্যৱসায়ী আৰম্ভ হ'ল অসুস্থতাৰ নাটক ICUত ভৰ্তি হ'ল মাৰৱাৰী হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰত মঙলবাৰে নিশা এখন মাৰৱাৰী হাস্পতালত ভৰ্তি হোৱা ব্যৱসায়ী মহাবীৰ জৈনক ছুটি দিলে চিকিৎসকে হৃদৰোগত আক্ৰান্ত হোৱাৰ সন্দেহত ভৰ্তি হৈছিল ব্যৱসায়ীজন কিন্তু চিকিৎসকে সুস্থ ঘোষণা কৰিলে ব্যৱসায়ীজনক আয়কৰ বিভাগৰ ভয়ত অসুস্থতাৰ নাটক ৰচনা কৰা এইজন ব্যৱসায়ীক চিকিৎসকে সুস্থ ঘোষণা কৰাৰ পিছৰ দৃশ্য এয়া কেমেৰাৰ সন্মুখীন হ'বলৈ সাহস নহল